এইফালে বহুত ভাল ন মই লক্ষিতাক এনেকৈ ইংগিত দিছিলোঁ মোক নামাতিবলৈ মোৰ অলপ কথা ক'বলৈ ভয় লাগে সঁচাকৈ বঙাইগাঁও প্ৰথমবাৰ আহিছোঁ আচলতে সেইকাৰণে ভয় লাগিছে কাৰণ চিৰাং মানে যিহেতু বঙাইগাঁও বুলিয়ে শুনিছোঁ আহিছোঁ বিজনী চিৰাং প্ৰথমবাৰ আহিছোঁ সেইকাৰণে বেছি ভয় লাগিছে অহাবাৰ যেতিয়া আহিম তেতিয়া ভয় নালাগে ঘৰুৱা হৈ যাম যে হয়নে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ এই যি পদক্ষেপ ইমান বিশাল এক আয়োজন সঁচাকৈ দেখি মনটো বিৰাট ভৰি গৈছে মোৰ মনৰ ভিতৰত বহুত কিবা কিবি চলি আছে কিন্তু শব্দৰে কেনেকৈ প্ৰকাশ কৰিম বুজি পোৱা নাই কিন্তু এটা কথা বুজি পাইছোঁ যে আটাইবোৰেই যেনেকৈ নিজৰ জাতিটোক ৰাখিবলৈ ওলাই আহিছে সাজপাৰ পৰিধান কৰিয়েই হওক ফূৰ্তি কৰিয়েই হওক সঁচাকৈ খুব মনটো ভাল লাগিছে আৰু মোৰো খুব মন গৈছে আপোনালোকৰ নিচিনা সাজপাৰ পৰিধান কৰিবলৈ কিন্তু লক্ষিতাই মোক একদম শেষৰ সময়ত ক'লে সেইকাৰণে যোগাৰ কৰিব নোৱাৰিলোঁ যিহেতু মোৰ কথা কোৱাৰ খুব অভ্যাসটো কম দেই বেয়া নাপাব মোক বাৰু আপোনালোকে টিভিত দেখিছেনে দেখিছা কি বাৰু মোৰ নামটো কি বাৰু টিভিত মোৰ নামটো কি এইয়া ফচি গ'ল নহয় ফচি গ'লানে ফচাই দিম কিন্তু মই এনেকৈ অনুস্মিতা মোৰ বৰ্তমান এখন চিৰিয়েল চলি আছে ৰং চেনেলত সূৰুজমুখী আৰু তাত মই এতিয়া অভিনয় কৰি আছোঁ চৰিত্ৰত আৰু চৰিত্ৰটিৰ নাম হৈছে অনুস্মিতা গতিকে যিহেতু চলি আছে চিৰিয়েলখন আৰু আপোনালোকে বহুত মৰম দিছে সেইকাৰণে আপোনালোকক ধন্যবাদ যাচিব বিচাৰিছোঁ আৰু এনেদৰেই চাই থাকিব আশীৰ্বাদ কৰি থাকিব তাৰে কামনা কৰিছোঁ ধন্যবাদ